চৰম হতাশাত ভুগিছে ধেমাজিৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালে। এবছৰৰ পিছতো চৰকাৰৰ প্ৰতিশ্ৰুতি ঘোষণাতে ওলমি থকাৰ বাবে হতাশাত ভুগিছে এতিয়া পৰিয়ালটোৱে। 2020 চনৰ 24 ডিচেম্বৰত জম্মু কাশ্মীৰৰ গাণ্ডেৰৱালত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হৈছিল ধেমাজি চিচিবৰ গাঁৱৰ গেলুৱা গাঁৱৰ মৃত্যুঞ্জয় চুতীয়া। CRPFৰ জোৱানজনৰ মৃত্যুৰ পিছতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শ্বহীদজনৰ ঘৰত উপস্থিত হৈ সাক্ষাৎ কৰিছিল পৰিয়ালটোক। মৃত্যুঞ্জয় চুতীয়াৰ স্মৃতিত এখন পূৰ্ণাংগ শিশু উদ্যান স্থাপন কৰাৰ লগতে শ্বহীদৰ ঘৰলৈ যোৱা পথছোৱা নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। কিন্তু এবছৰৰ পিছতো সম্পূৰ্ণ নহ'ল শিশু উদ্যানৰ লগতে পথছোৱাও। তাকে লৈ এতিয়া শ্বহীদ পৰিয়ালৰ লগতে ক্ষুব্ধ হৈ পৰিছে চিচিবৰ গাঁৱৰ ৰাইজ। আৰু এই সামগ্ৰিক পৰিৱেশ আমাৰ কেমেৰাত আবদ্ধ কৰিছিল, তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ লৈছিল আমাৰ ধেমাজিৰ সাংবাদিক মন বিকাশ বৰগোহাঁই। সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, 2020 বৰ্ষৰ 24 ডিচেম্বৰ তাৰিখটো ধেমাজিৰ চিচিবৰ গাঁও গেলুৱা আদৰ্শ গাঁৱৰ এগৰাকী সেনা জোৱান শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই নিজৰ জীৱনৰ প্ৰাণহতি দিবলগীয়া হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণত। আৰু এটা বছৰ সম্পূৰ্ণ হ'ব হ'ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ মৃত্যুবাৰ্ষিকী। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহত। আৰু এটা বছৰ পূৰ্বে এই স্থানতেই শ্বহীদ মৃত্যুঞ্জয় চুতীয়াক ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছিল। ইয়ালৈ বিভিন্নজন আহিছিল, ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসম চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰী বিধায়ক তথা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আহিছিল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহলৈ। আৰু এটা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ যিটো কেন্দ্ৰীয় মন্ত্ৰী তেওঁ প্ৰতিশ্ৰুতি দি গৈছিল যে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই তেখেতৰ যি ইচ্ছা আছিল যে অঞ্চলটো চিচিবৰ গাঁও অঞ্চলটোত এখন শিশু উদ্যান তেওঁৰ বনোৱাৰ যি পৰিকল্পনা কৰিছিল সেয়া কিন্তু তেওঁ প্ৰতিশ্ৰুতি দি গৈছিল। আৰু বৰ্তমান আমাৰ সৈতে আছে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালবৰ্গ, তেখেতৰ মাতৃ, তেখেতৰ পিতৃ। আৰু যিহেতু আমি পোনে পোনে তেখেতৰ মাতৃৰ পৰা জানিব বিচাৰিম, যিহেতু এটা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাবে যিখিনি চৰকাৰে কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কি কি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি বৰ্তমান কিমান দূৰ কাৰ্যকৰী হৈছে? বৰ্তমানলৈকে আমি দেখাত একোৱে এনেকৈ অকল ৰাস্তাটোৰ কাৰণে মানুহ আহিছে অফিচৰ পৰা, ছাগল অফিচৰ পৰা আৰু তাৰপৰা চেণ্ট্ৰেলৰ ফালৰ পৰা কৈ পিনি কোৱাৰ কাৰণে আহিছে বুলি আমি ভাবিছোঁ, শুনিছোঁ। আৰু তাৰপাছত অন্যহাতেদি আমি ইয়াৰ পৰা আমি একো সুমুহূৰ্তই পোৱা নাই। চিলড্ৰেন উদ্যান পাৰ্কৰ কাৰণেও কোনো এদিন উচ্চাৰণেই কৰাহি নাই ইয়াত অসম। ধন্যবাদ মন বিকাশ। আজিৰ পৰাই যিহেতু আমি জনাইছোৱে 5 দিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন, পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাব বিচাৰিম এই মুহূৰ্তত। আলোচনা বিচাৰিছোঁ মহোদয়, বেছি দুইজনে বহক গৰুখুটিৰ বিষয়টো এডজৰ্টমেণ্ট কৰি কথা পাতা সুবিধা নাই, গতিকে সেইটো মই অগ্ৰাহ্য কৰিছো। দ্বিতীয় কথালৈ আহোঁ, আপোনালোকে বহক, আপোনালোকে বহক। ঠাণ্ডাত মানুহ মৰিছে, ডিচেম্বৰৰ ঠাণ্ডাত গৰুখুটিত মানুহ মৰিছে, গৰুখুটিৰ মানুহৰ হাহাকাৰ কৰ্ডৰ কথা এইটো কৰ্ডত মানে চলি থকাৰ সময়ত আমি বিধানসভাত কথা পাতিব নোৱাৰে। সেইকাৰণে লিডাৰো মানিছে, তেখেতসকলৰ লিডাৰো মানি লৈছে। মানুহ মৰিছে বুলি কৈছে, কষ্ট পাইছে বুলি কৈছে, অলৰেডি সেইটো চাবজুডিচ আছে। এতিয়া আমাৰ কোনো কথা ইয়াত কামত নচলে। কোৰ্টে যেতিয়ালৈকে ইয়াৰ ওপৰত ৰায় নিদিয়ে, ৰায়ৰ ওপৰত যদি ছেটিছফেকশ্যন নহয়, পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চব আমি ল'ব পাৰোঁ। এতিয়া দ্বিতীয় আমি আমাৰ LOP ডাঙৰীয়াৰ লগতে অন্যান্য সদস্যসকলৰ পৰা এটা এডজৰ্ণমেণ্ট মোচন
পাইছোঁ ভূমিৰ মানে নীতিৰ ওপৰত আৰু সেইটো ক্ষেত্ৰতো মানে যিটো বিষয় এই বিষয়ত বিশেষ একো তথ্য মই পোৱা নাই মাত্ৰ বাতৰি কাকতৰ কথা উল্লেখ কৰি ফালে সেইটো দিয়া হৈছে কোনটো প্ৰস্তাৱটো পঢ়ি দিয়ক অধ্যক্ষ মহোদয় প্লিজ এইটো পাঠ কৰি দিব লাগে বুলি 56ত লিখা আছে সেইটো মই হাউচত এইটো লিখা আছে ইয়াত। অলৰেডি আপুনি বহক না আপুনি বহকচোন পঢ়া নপঢ়াৰ কি কথা আছে আপুনি যদি নটিচ আছে নহয় আপুনি যদি নটিচ আছে নটিচ দিছে এই বিষয়ে জানে ৰ'বচোন মই কি ক্লিয়াৰিফিকেশ্যন দিব খুজিছো শুনকচোন এই নটিচটো অখিল গগৈয়ে দিছে নেকি তো চাওক শুনক না মুখ্যমন্ত্ৰী ভূমিকা ল'ব এই কাৰণে এইটো নকব নেকি না সবতে মাত মাতি থাকিব নালাগে দিনটো আছে আমি সেইটো বিষয়ত উত্তৰ প্ৰশ্ন কৰি থাকিম কিন্তু মই কথাটো মই স্পিকাৰ আমাৰ ৰুল কৈছে এইটো মোৰ কথা নহয় এইটো মই কৰা নাই এইখন হাউচে কৰি লৈছে তো এইখন হাউচত এডজৰ্ণমেণ্ট মচনৰ ক্ষেত্ৰত ইয়াৰ এডমিচিবিলিটিৰ ওপৰত সিদ্ধান্ত লোৱাটো স্পিকাৰক দিছে মই কি কৰিম নহয় মই কি কৰিম আপুনি নটিচটো দিছে নেকি নটিচটো আপুনি দিছে নেকি না নটিচটো কোনে দিছে মই চাওক নহয় মই তাৰ কাৰণে চাওক যিটো ৰিজলিউশ্যন জানিব লাগিব যে আমি কিহৰ কাৰণে স্থগিত প্ৰস্তাৱ হাউচে গম পাব লাগিব স্যার আপনার এডমিসিবিলিটির উপর আপনার কবল দিয়ে দিলে গোটেইখিনি দি দিব পাৰিম ফেকচুৱেল মই অত্যন্ত দুখ পাওঁ সেয়া আছিল অসম বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ গৰুখুটিৰ প্ৰসংগৰ উপৰিও কেইবাটাও এলানি বিষয়ক লৈ তেওঁলোকে কথা পাতিছে 15খনকৈ বিধায়ক পাছ হোৱাৰ সম্ভাৱনা আছে বা আজি উত্থাপন কৰাৰ সম্ভাৱনা আছে বিধানসভাৰ মজিয়াত দ্য মৰ্ণিং শ্ব'ৰ শেষ অংশলৈ স্বাগতম দেওবাৰৰ পৰা নাজিৰাত অব্যাহত আছে গড়ৰ ত্ৰাস ব্যৰ্থ হৈছে নাজিৰাৰ মেকিপুৰ নিমতিতা অঞ্চলৰ ত্ৰাসৰ সৃষ্টি কৰা গড় দুটাক আবদ্ধ কৰাৰ বন বিভাগৰ সকলো চেষ্টা সোমবাৰে বন বিভাগৰ বেহুফালে নিমতিতা অঞ্চলৰ পৰা গড় দুটাই প্ৰৱেশ কৰে লিগিৰি পুখুৰী অঞ্চলত গড় দুটাৰ শেহতীয়া অৱস্থিতি সন্দৰ্ভত আমাক জনাব আমাৰ নাজিৰাৰ সাংবাদিক নবুল কোঁৱৰে DPS বিদ্যালয়ৰ কাষতে থকা যিখন জংঘল আছে সেই জংঘলখনৰ মোৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ দেখিছে আপোনালোকে এই এখন ঘন জংঘলৰ মাজত এতিয়া গড় দুটা সোমাই আছে ইয়াৰ পৰা গম পোৱা গৈছে যে গড় দুটা ইয়াত থকাৰ উমান পোৱা গৈছে তেওঁলোকে গড় দুটা আচলতে ইয়াত যি গছ গছনি আছে গছ গছনি ইয়াত লৰাই থকা ছবি আমি প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াত আমাৰ সতীৰ্থসকল আছে আৰু পুৱাৰ পৰাই তেওঁলোকে বাতৰি সংগ্ৰহৰ বাবে আহিছে আৰু দেখিছে যে ইয়াতে দুখন গাড়ী আহিছে আৰু দুটা পিঞ্জৰা আচলতে অনা হৈছে গড় দুটা ইয়াৰ পৰা উদ্ধাৰ কৰি আচলতে কাজিৰঙাত মুক্ত কৰি দিয়া হ'ব আৰু এই সমগ্ৰ পৰিৱেশ দেখিছে আপোনালোকে এক আতংকময় পৰিৱেশ হৈছে আচলতে স্থানীয় ইয়াৰ কাষে কাষে জনসাধাৰণ আছে স্থানীয় লোকৰ ইয়াত বাসগৃহ আছে যদিকে যাতে কাৰো যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে এই ব্যৱস্থা কৰিছে ট্ৰেংকুলাইজৰ ব্যৱস্থা কৰিছে কি ক'ব প্ৰথম কথা হৈ গ'ল কি বন বিভাগ শিৱসাগৰ জিলা বন বিভাগৰ সম্পূৰ্ণ স্বৰূপটো উদঙাই দেখাইছে এই দুটাকে গড়ে যিটো কালি দেখা গৈছিলে এটুকুৰা সৰু বাহনী অঞ্চলত দুটা গড় সোমাই আছিলে কিন্তু বন বিভাগে কালি দিনৰ পৰা ৰাতিলৈকে তাত থাকিলেও বন গড়কেইটা ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে বা সুৰক্ষিত স্থানলৈ আঁতৰাই আনিব নোৱাৰিলে আৰু কালি নিশা যিমান দূৰ আমি খবৰ পাইছোঁ মদে মাংসই এটা বিৰাট ভোজ পাতিলে বন বিভাগে তাত থাকি পেলাই তো গতিকে কি হ'ল শিৱসাগৰ জিলা বন বিভাগে চূড়ান্তভাৱে ব্যৰ্থ হৈছে দুটা গড় ইয়াৰ পৰা উলিয়াই নিয়াৰ ক্ষেত্ৰত আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে ৰূপহীমুখ দিখৌমুখত গড় ওলালে তাৰপিছত ওলালে আমগুৰিত ওলালে নাজিৰাত কালিৰ পৰা ওলাইছে এতিয়া একেগিটা গড়ে হয়নে মুঠতে শিৱসাগৰ জিলাত কেইটা গড়ে বিচৰণ কৰি আছে বন বিভাগৰ হাতত কিন্তু তাৰ কোনো নিশ্চিত তথ্য নাই আজি পুৱা ঠিক 5:30 বজাত বন বিভাগে তাতে যি ঘেৰাও কৰি ৰাখিছিল অঞ্চলটোত গড়কেইটা মুকলিকৈ ওলাই আহিছিলে ওলাই অহাৰ পিছত কিন্তু গাড়ীৰ হৰ্ণ বজাই গড়কেইটাক তাৰ পৰা আঁতৰাই পঠিয়াই যি হাস্যকৰ প্ৰচেষ্টা বন বিভাগে হাতত লৈছে এইটো নিশ্চয়কৈ তাৰমানে শিৱসাগৰ বন বিভাগৰ এটা ফোপোলা স্বৰূপটো উদঙাই দেখাইছোঁ আৰু আজি যিখন হাবিত সোমাইছে এই গড়কেইটা এই হাবিখনৰ পৰা গড়কেইটা উলিয়াই নিয়াটো বা ট্ৰেংকুলাইজ কৰাটো বন বিভাগৰ বাবে দুৰূহ কাম হ'ব যিহেতু এইটুকুৰা খুব ঘন হাবিতলীয়া অঞ্চল ইয়াৰ পৰা গড়কেইটা উলিয়াই নিয়াৰ ক্ষেত্ৰত কিন্তু বন বিভাগে কিমান দূৰ সফল হ'ব সেয়া কিন্তু এখন্দেহ আছে অসম নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ বোকাজানৰ দুদু কলনীত চলিছে উচ্ছেদ অভিযান উচ্ছেদস্থলীত উপস্থিত আৰক্ষী অৰ্ধসামৰিক বাহিনী যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈছে আৰক্ষী পৰে উচ্ছেদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ 181টা পৰিয়ালে অবৈধভাৱে চৰকাৰী ভূমিত বসতি স্থাপন কৰি আছে
অৱশ্যে ইয়াৰে সৰহ সংখ্যক লোকে উচ্ছেদ চলোৱাৰ পূৰ্বে ঘৰৰ সা সামগ্ৰীলৈ স্থান ত্যাগ কৰিছে। নাগালেণ্ডৰ একাংশ লোকে কৰ আৰোপ কৰাৰ অভিযোগ উচ্ছেদিত লোকৰ, কিন্তু এয়া দৃশ্য দেখুৱাইছোঁ। অসম নাগালেণ্ড সীমান্তত প্ৰশাসনে চলাইছে এইদৰে JCB। বোকাজানৰ দুদু কলনীত চলিছে এনেকৈ উচ্ছেদ অভিযান। উপস্থিত আছে আৰক্ষী অৰ্ধসামৰিক বাহিনী। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ আছে তেওঁলোক। बड़ा कंजस्टेड प्लेस है, तो वील स्टार्ट विद 2 JCBs एट वन पॉइंट। और JCB से ज़्यादा इम्पोर्टेंट यहाँ मैनुअल रिमूवल का ज़्यादा काम होगा। ज़्यादातर स्ट्रक्चर्स बैम्बू के हैं, सो एक बार JCB चल जाता है तो वो मैनुअल डेब्री को निकाल के वहाँ से बाहर करना, तो वो ज़्यादा इम्पोर्टेंट है रेदर देन JCB। तो कितना आवाज तक होगा? अब ये तो डिपेंड करेगा। वी एंटिसिपेट कि ये शायद 4-5 घंटे 6 घंटे में ख़त्म हो जाएगा, बट अगर प्रोलॉन्ग होता है तो शायद नेक्स्ट डे भी करना पड़े, बट वी एंटिसिपेट कि शायद 5-6 घंटे में ख़त्म हो जाना चाहिए, ज़्यादा पड़ेगा। लॉ एंड ऑर्डर सिचुएशन होने का कुछ चांसेस है? अभी तक तो नहीं है, बिकॉज पिछले 6-7 दिन से हम लोग कंटिन्यूस उनसे नेगोशिएशन कर रहे थे। बीच में एक फेज़ आया था जहाँ पे कन्फ्यूज़न हो गया था कि हाई कोर्ट ने इसको डिसमिस किया है क्या, बट कल परसों 2 दिन ये क्लैरिफाई किया गया है कि जो विड्रॉ हुए हैं वी आर नॉट टचिंग देम, बट जो नहीं हुआ है गवर्नमेंट लैंड है उसमें एविक्शन हो रहा है। सो कल शाम तक क्लियर होने के बाद ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰী চক্ৰৰ দৌৰাত্ম। এগৰাকী কিশোৰীক ফুচুলাই অপহৰণ কৰি বহিৰাজ্যলৈ নিয়াৰ সময়তে জাগিৰোডত আটক হ'ল যুৱক। কাৰ্বি আংলং জিলাৰ উলুকুছিৰ এগৰাকী কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে ৰেলেৰে বহিৰাজ্যলৈ নিয়াৰ সময়তে ৰেলত থকা মৰিগাঁৱৰ হিন্দু জাগৰণ মঞ্চৰ কৰ্মকৰ্তাই সন্দেহ উপজে যুৱকজনক সোধা পোছা কৰাত পোহৰলৈ আহে অপহৰণৰ ঘটনা। মৰিগাঁৱৰ মণিপুৰটোপ গাঁৱৰ মুছাৰুল হক নামৰ যুৱকজনে ৰাহুল ডেকা নামেৰে পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীক। তাৰ পিছতে কিশোৰীগৰাকীক বহিৰাজ্যলৈ নি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে হিন্দু জাগৰণ মঞ্চৰ কৰ্মকৰ্তাই। পৰৱৰ্তী সময়ত জাগিৰোড বজৰং দল আৰু ৰেল আৰক্ষীৰ সহযোগত যুৱকজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক। সম্প্ৰতি জাগিৰোড আৰক্ষী থানাত যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ছোৱালীটোক মইতো কামত গুচি যাওঁ, ৰাতিপুৱা আমি বাগানত কাম কৰা মানুহ, তো 2টামান বজাত আহি পেলাই দেখা পাইছোঁ ছোৱালীটো ঘৰত নাই। তো খবৰ কৰোঁতে তাৰপিছত জাগিৰোডৰ থানাৰ পৰা মানে থানেশ্বৰ ডেকাই খবৰটো দিলে মোক যে ছোৱালীটো এই অমুক জাগিৰোড থানাত আছে বুলি পেলাই। তো সেইকাৰণে ছোৱালীটোৰ কাৰণে মানে এই ল'ৰাটোৱে মানে তাক ফাঁকি মাৰি পেলাই মানে ৰাহুল ডেকা বুলি নাম দি পেলাই মানে ৰং নম্বৰত কিডনেপ কৰি পেলাই লৈ বেছি। কলীয়া ভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা। সামগ্ৰী কঢ়িওৱা ডাম্পাৰ আৰু যাত্ৰীবাহী টেম্পৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত টেম্পৰ চালকসহ 3জন আহত। দেওবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। দুলীয়াজানৰ পৰা উৰিষ্যালৈ গৈ থকা অৱস্থাতে ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন যাত্ৰীবাহী টেম্পৰ। টেম্পোখনৰ পিছে পিছে আহি থকা আন এখন ট্ৰাকো পতিত হয় দুৰ্ঘটনাত। ডাম্পাৰে টেম্পোক খুন্দিওৱাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনেও খুন্দা মাৰে টেম্পোত। দুৰ্ঘটনাত আহত আটাইকেইজনেই সম্প্ৰতি চিকিৎসাধীন হৈ আছে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত। আনফালে দুৰ্ঘটনাৰ পিছত 2 ঘণ্টা ধৰি অচল হৈ পৰিল কলীয়া ভোমোৰা দলং। দলঙৰ দুয়োপাৰে সৃষ্টি হয় বৃহৎ যান জঁটৰ। এমাহৰ ভিতৰতে কলীয়া ভোমোৰা দলঙত সংঘটিত তৃতীয়টো দুৰ্ঘটনাই আতংকিত কৰি তুলিছে এতিয়া তেজপুৰৰ ৰাইজক। लेफ्ट साइड में वो छोटा गाड़ी है और राइट को बड़ा गाड़ी है, तो मेरा वो सेफ्टी हो इधर वो गाड़ी रुको है ना, वो मारे ब्रिज में वो टेम्पो आ गया। हाँ, दुलियाजान का। दुलियाजान से कहाँ जाने वाले थे? ओडिशा। 3-4খন বাহনৰ মাজত দুৰ্ঘটনা হৈছে। নগাঁও দিশৰ পৰা আহি আছিলে প্ৰথমতে ডাম্পাৰ, পিছে পিছে টেম্পো, তাৰপিছত ট্ৰেইলাৰ গাড়ীখন। তেজপুৰ দিশৰ পৰা আহি আছিলে এই ট্ৰাকখন প্ৰত্যক্ষ কৰিছে। এই ট্ৰাকখন আমি গম পাইছোঁ যে আপোনাৰ ট্ৰেইলাৰখনে টেম্পোখনক খুন্দা মাৰি আপোনাৰ ডাম্পাৰখনৰ পাছফালে খুন্দা মাৰে। ডাম্পাৰখনে গৈ ট্ৰাকখনক খুন্দা মাৰে। আনফালে নগাঁৱৰ কঠীয়াতলীতো ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী স্কৰ্পিঅ'ৰ খুন্দাত নিহত হৈছে বাইক আৰোহী। নিহত লোকজন কঠীয়াতলীৰ নবীন নাথ। নিশা বজাৰৰ পৰা ঘৰলৈ গৈ আছিল বাইক আৰোহীজন। কঠীয়াতলী আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। কিন্তু এয়া খবৰ হৈছে নগাঁৱৰ কঠীয়াতলীত, য'ত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী স্কৰ্পিঅ'ৰ খুন্দাত নিহত হৈছে বাইক আৰোহী। নিহত লোকজন কঠীয়াতলীৰ নবীন নাথ। নিশা বজাৰৰ পৰা ঘৰলৈ গৈ আছিল বাইক আৰোহীজন। কঠীয়াতলী আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। আৰু ইয়াৰ লগে লগে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ।
নমস্কাৰ।